নমস্কাৰ আজি আমি টেটৰ এলপি আৰু ইউপিৰ কাট অফ কিমানলৈকে যোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে আলোচনা কৰা হ'ব আৰু যেহেতু এলপি 3008 আৰু ইউপিত 1750টা পদৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছে আৰু এইবাৰ এলপিত কাট অফ কম হোৱাৰ সম্ভাৱনা বহুত বেছি আছে আৰু এইবাৰ ইউপিত হাই হোৱাৰ সম্ভাৱনা বহুত বেছি কাৰণ এইবাৰ ইউপিত 1750টা পদৰ ভিতৰত সায়েন্স সোশিয়াল সায়েন্স আৰু হিন্দী আছে এই তিনিটা বিষয় আছে গতিকে এইবাৰ ইউপিত হাই হোৱাৰ সম্ভাৱনা বহুত বেছি আছে আজি যেহেতু কাট অফৰ বিষয়ে আলোচনা কৰা হ'ব প্ৰথমতে আমি এলপিৰ কাট অফখনৰ বিষয়ে আলোচনা কৰিম আৰু এইখন 2023 চনত ৰিক্ৰুটমেন্ট হৈ যোৱা তিনচুকীয়া ডিস্ট্ৰিক্টৰ লিষ্ট হয় এই লিষ্টখন চালে আপোনালোকৰ আইডিয়া বহুতখিনি আহি যাব যে প্ৰথমতে আছে ওবিসি আৰু এমওবিসি যেহেতু এইবাৰ টেটৰ পৰা 85% মাৰ্কস ল'ব গতিকে টেটৱে বেছিকৈ গুৰুত্ব দিয়া হ'ব টেটৱে চাম টেটৰ মাৰ্ক ইয়াতে দিয়া আছে 59.33 আছে 66 72 63 আছে 62 70 আছে গতিকে মাৰ্কসখিনি আপোনালোকে চালেও গম পাব বা ক্যালকুলেশন কৰিলেও গম পাই যাব যে কিমানলৈকে যোৱাৰ সম্ভাৱনা আছে ইয়াৰ ভিতৰত আমি এজনৰ মাৰ্কসমূহ লৈছো যে টেটৰ পৰা লোৱাইছে 60 হাই সেকেন্ডাৰীৰ পৰা লোৱাইছে যে 68 আৰু ডিএলএডৰ পৰা লোৱাইছে 78 যেহেতু টেটৰ পৰা 85% ল'ব গতিকে 60 * 85/100 আৰু হাই সেকেন্ডাৰী 5% গতিকে 68 * 5 আৰু ডিএলএডৰ পৰা যেহেতু 5% ল'ব গতিকে 78 * 5/100 আৰু এই তিনিখনে যোগ কৰিলে ইয়াৰ 58.3 হয় যদিহে ওবিসি আৰু এমওবিসি সকলৰ প্ৰায় 58 বা 60 ৰ ওপৰত আছে তেতিয়া হলে চাকৰি এটা কনফাৰ্ম বুলি ক'ব পৰা যায় ইয়াৰ পিছত আমি যেটো লৈছো যে এসসি আৰু এসটি আছে আৰু এসসিৰ ক্ষেত্ৰত যে টেটৰ পৰা লোৱাইছে 55 আৰু হাই সেকেন্ডাৰী এনে ধৰি লৈছে 67 আৰু ডিএলএড বা বিএড তো নাই এবাৰ ডিএলএডৰ ক্ষেত্ৰত আছে 67 যদিহে 55 * 85% গতি বাই 100 ইয়াৰ হ'ব 46.75 প্লাস হাই সেকেন্ডাৰীৰ পৰা যেটো 5% 67 * 5/100 3.35 আৰু ডিএলএডৰ পৰা যেটো 5% 67 * 5/100 গতিকে ইয়াৰ টোটাল মাৰ্কস হ'ব 53.45 এসসি বা এসটিৰ ক্ষেত্ৰত অলপ কাট অফটো কম যাব কাৰণ বহুত ক্যান্ডিডেট কম হয় ওবিসি আৰু এমওবিসি ইউআৰৰ ক্ষেত্ৰত প্ৰায় ইকুৱেল হয় গতিকে এসসি বা এসটিৰ ক্ষেত্ৰত যদি আপোনালোকৰ 55 প্লাস আছে তেতিয়া হলে চাকৰি পোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকে যেতিয়া ডিস্ট্ৰিক্ট ওয়াইজ লিষ্টখন দিব এই লিষ্টখন চাব আৰু এই লিষ্টখন চোৱাৰ পিছত আপোনালোকে নিজেই ডিস্ট্ৰিক্ট সিলেকশনখন ভালকৈ ল'ব কাৰণ ডিস্ট্ৰিক্ট সিলেকশনৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে কিছুমানৰ ভাল মাৰ্কস থাকিও চাকৰি এটা নাপায় আৰু কিছুমানৰ মাৰ্কস কম থাকিও চাকৰি এটা পায় এইবোৰ ডিস্ট্ৰিক্ট সিলেকশনৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া আমি ইউআৰৰ ক্ষেত্ৰত লৈছো যে ইউআৰৰ ক্ষেত্ৰত কি হয় যে 60 যেহেতু টেটৰ পৰা 85% গতিকে 63% লৈছে 63 * 85 আৰু হাই সেকেন্ডাৰীত লৈছে 70 ডিএলএড বা বিএডত লৈছে 75 আৰু ইয়াৰ টেটত হয় 53.55 আৰু হাই সেকেন্ডাৰীত হ'ব 3.5 আৰু ডিএলএডত হ'ব 3.75 ইয়াৰ মাৰ্কসমূহ হ'ব 60.8 জেনাৰেলৰ ক্ষেত্ৰত যদিহে 60 প্লাস আছে তেতিয়া হলে চাকৰি এটা পাব বুলি আশা কৰিব পৰা যায় আৰু এতিয়া আমি ইউপিৰ ক্ষেত্ৰত আলোচনা কৰা হ'ব আৰু এইখন ইউপিৰ যে তিনচুকীয়া ডিস্ট্ৰিক্টৰ লিষ্ট হয় এই লিষ্টখন চালো আপোনালোকে বহুতখিনি আইডিয়া হ'ব যেহেতু জেনাৰেলৰ খিনি ইউআৰৰ ক্ষেত্ৰত আলোচনা কৰা হ'ব ইউআৰৰ মাৰ্কখিনি যদি চাই ইয়াতে আপোনালোকে চাব যে টেটত দি আছে 63 64 এইবোৰ এক নম্বৰত হয় 64 62 72 আছে টেটত 74 পো আছে 75 পো আছে গতিকে আমি ইউপিৰ ক্ষেত্ৰত এবাৰ নিউ প্ৰসেস মতে ইউপিৰ যেটো টেটৰ পৰা 80% ল'ব আৰু হাই সেকেন্ডাৰীৰ পৰা 5% ল'ব বিএৰ পৰা 5% ল'ব আৰু বিএডৰ পৰা যেহেতু 5% ল'ব আৰু এনসিসি যদি আপোনালোকৰ সাৰ্টিফিকেট আছে তেতিয়া হলে 5% ল'ব আৰু ইয়াতে আমি টেটৰ পৰা 64% লৈছে 64 * 80 বাই 100 ইয়াৰ হ'ব 52.8 আৰু হাই সেকেন্ডাৰীৰ পৰা লৈছে 70 * 5/100 আৰু বিএৰ পৰা লৈছে 70 লৈছে না ধৰা হৈছে আইডিয়া এটা যে 70 * 5/100 যেহেতু ইউপিত পোষ্ট বহুত কম হয় গতিকে কাট অফটো হাই হোৱাৰ সম্ভাৱনা বহুত বেছি আছে আৰু বিএডৰ পৰা লৈছে 75 * 5/100
এইখিনি যোগ কৰিলে কিমান হ'ব যে 52.8 প্লাছ 3.5 প্লাছ 3.5 আৰু 3.75 গোটেইখিনি যোগ কৰি ল'ব 63.55 গতিকে জেনেৰেলৰ ক্ষেত্ৰত প্ৰায় 63 বা 65ৰ ওপৰত থাকে তেতিয়াহ'লে চাকৰি এটা পাব বুলি আশা কৰিব পৰা যায় আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং